লাখ ল'ৰা ছোৱালীক চাকৰি আজি আমাৰ সবৰ ঘৰতে ল'ৰা ছোৱালী আছে সবে আশা কৰে যে মোৰ ল'ৰাজনে এটা চৰকাৰী চাকৰি পাওক কিন্তু আগতে অসম চৰকাৰত চাকৰিৰ কাৰণে আমি টকা দিব লাগিছিল আজিকালি আমাৰ চৰকাৰত দুৰ্নীতি লাহে লাহে নোহোৱা হৈ আহি আছে যোৱা 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলো কোনেও 1 টকাও ঘোষ খাব পৰা এতিয়া মই কি ঠিক কৰিছো যে এই 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি 50,000 1 লাখ আগত দিলো আৰু দিলো 50,000 তাৰমানে ল'ৰা ছোৱালী কলেজত গ'ল ইউনিভাৰ্চিটিত গ'ল এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশ্যন কৰিব পাৰোঁ এইবাৰ কাৰ্বি আংলঙতে কিমান ACS পাছ কৰিছে কিমান DSP পাছ কৰিছে কিমান ল'ৰা পুলিচত চাকৰি পাইছে এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাইছোঁ 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি আজি আপোনালোকে চাকৰি আজি আমাৰ সবৰ ঘৰতে ল'ৰা ছোৱালী আছে সবে আশা কৰে যে মোৰ ল'ৰাজনে এটা চৰকাৰী চাকৰি পাওক কিন্তু আগতে অসম চৰকাৰত চাকৰিৰ কাৰণে আমি টকা দিব লাগিছিল আজিকালি আমাৰ চৰকাৰত দুৰ্নীতি লাহে লাহে নোহোৱা হৈ আহি আছে যোৱা 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলো কোনেও 1 টকাও ঘোষ খাব পৰা এতিয়া মই কি ঠিক কৰিছো যে এই 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি 50,000 1 লাখ আগত দিলো আৰু দিলো 50,000 তাৰমানে ল'ৰা ছোৱালী কলেজত গ'ল ইউনিভাৰ্চিটিত গ'ল এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশ্যন কৰিব পাৰোঁ এইবাৰ কাৰ্বি আংলঙতে কিমান ACS পাছ কৰিছে কিমান DSP পাছ কৰিছে কিমান ল'ৰা পুলিচত চাকৰি পাইছে এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাইছোঁ 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি আজি আপোনাৰ